মই এতিয়া আছোঁ ঘৰত। এইটো হৈছে আমাৰ ঘৰ। আজি মই ঘৰখীয়া হৈ আছোঁ। কালি আমাৰ ইয়াতে আছিলে এখন বিয়া খালোগৈ। বিয়া খোৱাৰ পাছত ৰাতি গুচি যাম বুলি ভাবিছিলোঁ, এওঁ নিবলৈও আহিছিলে। হঠাতে মানে আজি এফালে যোৱাৰ সিদ্ধান্ত কৰা হ'ল। ঘৰৰ গোটেইখিনি মানুহ মানে মা দেউতা ভণ্টি ভাইটি সকলোখিনি গ'ল, অকণমান দূৰলৈ গ'ল, মানে ৰাতিপুৱা সোনকালে গুচি গ'ল। আৰু তেওঁলোক যোৱাৰ কাৰণে ঘৰত ৰখিবলৈ ক'লে আৰু মোক লগ ধৰিছিলে, মানে নাযাওঁ বুলি কোৱাৰ কাৰণে মই কৈছোঁ লং জাৰ্ণি মই কৰিব নাযাওঁ বুলি কোৱাৰ কাৰণে মানে সিহঁতি মোক ফচাই দিলে কি তেতিয়াহ'লে ঘৰ ৰখিব লাগিব। ঘৰ ৰখিব লাগিব বুলি কোৱাৰ কাৰণে মানে মই আৰু কি কৰিম, উপায় নাই নহয়। তাত থাকিলোঁ, আয়ে মোক ৰাতি থৈ গুচি গ'ল। আৰু এতিয়া পিছবেলা হ'ল, দিনটো ঘৰত থাকিলোঁ। ইয়াত মানে বান্দৰ বেছি, ঘৰ এৰি থৈ যাব নোৱাৰে মানে। আৰু গৰু গাড়ীও আছে, সেইখিনি বাৰু বৰ্তা ল'ৰাটোৱে দাদাই চাইছে। আৰু আমি মই এনেকৈ এতিয়া পিছবেলা ৰ'দটো যিহেতু অকণমান কমিছে, আজি বহুত গৰম, সেইটো কমাৰ কাৰণে অকণমান মানে এতিয়া পিছবেলা চোতালতে এনেকৈ